নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ এডিআইৰ দৰে কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। ইয়াত আপোনালোকৰ ফাইনেন্স অফিচাৰৰ চাকৰি আছে, এছিষ্টেণ্টৰ চাকৰি আছে, MTS মানে আছে মাল্টি টাস্কিং ষ্টাফ, যিটো গ্ৰেড 4 লেভেলৰ চাকৰি হয়, পিয়নৰ চাকৰি আছে, চকীদাৰৰ চাকৰি আছে। আৰু আপোনালোকে এতিয়া আবেদনসমূহ কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি ক'ৰ পৰা আহিছে, এডিআইৰ দৰে আপোনালোকে চাকৰিখিনি কেনেদৰে আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আপোনালোকক দেখাই দিছোঁ, ভেকেঞ্চিখিনিৰ কথাই দেখাই দিছোঁ। আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে। দেখিব পাৰিছে ভেকেঞ্চিখিনি জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে, লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে, ফাইনেন্স অফিচাৰৰ ভেকেঞ্চি মুকলি কৰিছে, আৰু যিটো মাল্টি টাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি মুকলি কৰিছে। MTS মানে হৈছে আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, আৰু বাকী যিকেইটা ভেকেঞ্চি আছে জুনিয়ৰ এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট, এইকেইটা আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি মুকলি কৰিছে। আপোনালোকে দেখিব পাৰিছে এডিআইৰ দৰে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি বহু সংখ্যক মুকলি কৰি দিছে। আৰু প্ৰতিখিনি চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন লাগিব, কিমানকৈ কোৱালিফিকেশ্যন লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব, ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি কাষ্ট ৱাইজত ভাগ কৰি থোৱা আছে, যিবিলাক কেটেগৰী ৱাইজত। যদি SC SC হয় তেতিয়াও ভাগ কৰি থোৱা আছে, OBC হয় তেতিয়াও আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। কোনটো কাষ্টে কিমানকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব মই আপোনালোকক সেই কথাও জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে এজ লিমিটটো মেক্সিমাম 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু 50 বছৰ লগত আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটোও আপোনালোকে লাভ কৰিব পাৰিব। SC SC 5 বছৰ, OBC 3 বছৰ, PWD আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মই এখন আপোনালোকৰ অফিচিয়েল ন'টিছ হয়, মই আপোনালোকক প্ৰথম পৰা আপোনালোকৰ অফিচিয়েল ন'টিছখন আপোনালোকক দেখাই দিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লওক। আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি মুকলি কৰিছে মাধৱদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাৰিছে মাধৱদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ মাধৱদেৱ ইউনিভাৰ্চিটিখন আছে নাৰায়ণপুৰ, পোষ্ট অফিচ ডিক্ৰম, পিন নম্বৰ 784165, আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে লখিমপুৰ। তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু তেওঁলোকৰ যেতিয়া ইমেইলটো দিয়া আছে আৰু তেওঁলোকৰ ফোন নম্বৰ দিয়া আছে, মাধৱদেৱ ইউনিভাৰ্চিটি হয়, কিবা জানিবলৈ হ'লে তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ লিখিছে এডভাৰটাইজমেণ্ট ফৰ নন টিচিং ভেকেঞ্চি, মানে টিচিঙৰ ভেকেঞ্চি ওলাইছে, প্ৰফেচৰৰ ভেকেঞ্চি। আমি সেইখিনি কথা ডিছকাছ নকৰোঁ, অনলি ইয়াত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিখিনি কথাই ডিছকাছ কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ন'টিছখন মুকলি কৰিছে ছেপ্টেম্বৰ মাহৰ 13 তাৰিখে, আৰু লাষ্ট ডেটটো কেতিয়া আছে মই সেই কথাও আপোনালোকক জনাই দিম, কেতিয়ালৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ আপোনালোকে 17/10/2024, মানে আপোনালোকে অক্টোবৰ মাহৰ 17 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি, চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে। মই আপোনালোকৰ ভেকেঞ্চিখিনি পোনপ্ৰথমে আপোনালোকক সকলোখিনি জনাই দিছোঁ। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে টোটেল ভেকেঞ্চি আছে 6টা, আৰু মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব। বেচেলৰ ডিগ্ৰী মানে হৈছে BA পাছ কৰিব লাগিব, বা BA বা BSc বা BCom হয়, মানে কোনোবা এটা 3 বছৰীয়া যিটো গ্ৰেজুৱেশ্যন কোৰ্চ হয়। যদি আপোনালোকে সেই 3 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্চটো যদি আপোনালোকে পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকক পে' বেণ্ড দিয়া হ'ব, মানে পে' লেভেল যিটো হয় সেইটো দিয়া হ'ব 14,000 পৰা 60,500 টকা। লগতে আপোনালোকে গ্ৰেড পে' লাভ কৰিব 5,600 টকা। মিনিমাম আপোনালোকে এটা ভাল চেলাৰী লাভ কৰিব। আৰু এতিয়া আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি হয়, আপোনালোকে এইটো বা কিছুমানে কমেণ্ট কৰে যিটো প্ৰাইভেট চাকৰি, কিন্তু প্ৰাইভেট আপোনালোকে এইটো গভৰ্ণমেণ্টৰ চাকৰি। চ' আপোনালোকে আবেদন কৰিব বিচাৰিলে কৰিব পাৰিব। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰিছে, URৰ কাৰণে 3টা, OBC MBC কাৰণে 2টা, ST প্লেনৰ কাৰণে 1টা। তেনেদৰে আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টটো তেনেদৰে ভাগ কৰি থোৱা আছে। আপোনালোকে দেখিব পাৰিছে মাল্টি টাস্কিং ষ্টাফ, যিটো মই আপোনালোকক কৈছোঁ 10 পাছ কৰিলে আবেদন কৰিব পাৰিব, SSLC পাছ কৰিলে আবেদন কৰিব পাৰিব। এইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ হয়। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ 12,000 পৰা 37,500 টকা, লগতে গ্ৰেড পে' হ'ব 3,900 টকা। আৰু ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে URৰ কাৰণে 3টা আছে। UR যদি আপোনালোকৰ PWD হয় তেতিয়া আপোনালোকে এটা ৰিজাৰ্ভেশ্যন পাব। OBC কাৰণে 3টাকৈ পাব, SC কাৰণে 1টা, ST প্লেনৰ কাৰণে 2টা, আৰু ST হিলৰ কাৰণে 1টাকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, ৰিজাৰ্ভেশ্যনসমূহ। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত দেখিব পাৰিছে বয়সৰ সময়সীমা 18 পৰা 50 বছৰলৈকে আবেদন কৰিব পাৰিব, যিটো ফাইনেন্স অফিচাৰ হয়। বাকীখিনিৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ, কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। যিসমূহ SC SC হয় তেওঁলোকে 45 বা 55
বছৰলৈকে আবেদন কৰিব পাৰিব OBC MBC কাৰণে 53 বা 43 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু বাকী যেটো PWD কেণ্ডিডেট তেওঁলোকে 50 পৰা 60 বছৰ বয়স পৰ্যন্ত আপোনালোকে ভ্যাকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই কৰি যদি ক'বলৈ যাওঁ আপোনালোকে এটা এনভেলপ ল'ব লাগিব এনভেলপটোৰ পৰা এইটো লিখিব লাগিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ কেটেগৰী আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে সেই কথাটো লিখিব লাগিব লগতে আপোনালোকে কোনটো কেটেগৰী সেই কথাটো লিখিব লাগিব লিখি এনভেলপটোৰ ওপৰত এড্ৰেছটো দিব লাগিব দা ৰেজিষ্টাৰ মাধৱদেৱ ইউনিভাৰ্চিটি নাৰায়ণপুৰ পোষ্ট অফিচ ডিক্ৰং ডিষ্ট্ৰিক্ট লখিমপুৰ আসাম পিন 7416 এড্ৰেছটো লিখি আপোনালোকে এখন ইয়াৰ যেটো এডভাৰটাইজমেন্ট হৈছে এডভাৰটাইজমেন্টে আপোনালোকৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন পাব সেই ফৰ্মখন আপোনালোকে প্ৰিন্ট আউট কৰিব লাগিব প্ৰিন্ট আউট কৰি ধুনীয়াকৈ ফিল আপ কৰি পেলাই সেই ফৰ্মখন ধুনীয়াকৈ ভৰাই মেলি লগত যিখিনি সাপোৰ্টিং ডকুমেন্টছ হয় সেইখিনিও গাঁঠি পৰা জেৰক্স কৰি গাঁঠি নিজে সাইন কৰি পেলাই পঠাই দিব লাগিব এই যেটো এড্ৰেছ দেখিব আছে এড্ৰেছটো মই আপোনালোকক ক'লোৱে লগতে আপোনালোকে এটা 500 টকা ডিমান্ড ড্ৰাফট কাটিবলৈ মই ওপৰত যেটো দেখালো সেই এড্ৰেছত ডিমান্ড ড্ৰাফটটো কাটি লগৰ ৰিসিপ্টটো পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ইয়াৰ আপোনালোকৰ 3টা বজাত সিলেকশন কৰা হ'ব প্ৰথমতে ৰিটেন এক্সাম হ'ব তাৰ পৰা স্কিল টেষ্ট হ'ব তাৰ পৰা ডকুমেন্টছ ভেৰিফিকেশ্যন তাৰ পিছত যদি সিলেকশন পায় আপোনালোকৰ চাকৰিসমূহ হৈ যাব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে মাধৱদেৱ ইউনিভাৰ্চিটি কাৰণ এডিআৰ দৰে আপোনালোকে ইয়াতো আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ কাৰণে ভিডিঅ' প্ৰতিদিনে